নমস্কাৰ আপুনি চাই আছে সিটি 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি 23খন জিলাত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৰাজ্যজুৰি 2075 খন গাঁও এতিয়া বানৰ কবলত 24 ঘণ্টাত ৰাজ্যত বানৰ কবলত পৰি প্ৰাণ গল দুজনৰ বঙাইগাঁৱত আই নৈৰ বানে এজনক উটুৱাই নিয়াৰ বিপৰীতে নুমলীগড়ত ব্ৰহ্মপুত্ৰৰ বানত বুৰি এজনৰ মৃত্যু চলিত বৰ্ষত বানত এই পৰ্যন্ত প্ৰাণ গল 44 গৰাকী লোকৰ 13,26,042 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে বানত উজনি নামনিত ঠায়ে ঠায়ে উদ্ধাৰ অভিযানত নামিছে এছডিআৰএফ এনডিআৰএফ বাহিনী ইপিনে ভুটানে এৰি দিয়া কুৰিশ বান্ধৰ পানীয়ে কাল ৰূপ ধাৰণ কৰিছে নামনি অসমৰ কেইবাখনো জিলাত বৰ্তমানে জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি 23খনকৈ জিলাত অব্যাহত আছে বানৰ তাণ্ডৱ ৰাজ্যজুৰি 2075 খন গাঁও বৰ্তমান পানীৰ কবলত 24 ঘণ্টাত ৰাজ্যত বানৰ কবলত প্ৰাণ গল দুজনকৈ লোকৰ বঙাইগাঁৱত আই নৈৰ বানে উটুৱাই নিলে এজনক আনহাতে নুমলীগড়ত ব্ৰহ্মপুত্ৰৰ বানত পৰি মৃত্যু হল এজনৰ আৰু চলিত বৰ্ষত এই পৰ্যন্ত বানত মৃত্যু হল 44 গৰাকীকৈ লোকৰ ইফালে 13,26,042 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে বানত উজনি নামনিত ঠায়ে ঠায়ে উদ্ধাৰ অভিযানত নামিছে এছডিআৰএফ এনডিআৰএফ বাহিনী ইপিনে ভুটানে এৰি দিয়া কুৰিশ বান্ধৰ পানীয়ে কাল ৰূপ ধাৰণ কৰিছে নামনি অসমৰ কেইবাখনো জিলাত ৰহমৰীয়াৰ খহনীয়া ৰোধ কৰিবলৈ 25 কোটি টকাৰ পেকেজ ঘোষণা ডিব্ৰুগড়ত বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে 25 কোটি টকাৰ পেকেজ বৰাকৰ পিছত ব্ৰহ্মপুত্ৰত আৰম্ভ হ'ব খনন ব্ৰহ্মপুত্ৰ খননৰ বাবে ইতিমধ্যে আহি পাইছে ড্ৰেজাৰ আজি ডিব্ৰুগড়ত ৰহমৰীয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰহমৰীয়াত খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে আৰু খহনীয়াগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ বাবে দাবী উত্থাপন কৰি আহিছে আছুকে ধৰি স্থানীয় দল সংগঠনে আৰু তেনে সময়তেই আজি ডিব্ৰুগড়ৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে আৰু ৰহমৰীয়াৰ খহনীয়া ৰোধ কৰিবলৈ 25 কোটি টকাৰ পেকেজৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে আৰু তিনিটা আঁচনি যদি অনুমোদন জনোৱা যায় তেতিয়াহ'লে ৰহমৰীয়া ৰক্ষা পৰিব ইয়াৰ বাবে 25 কোটি টকা ব্যয় হ'ব পূৰ্বতে 18 কোটি টকা দিয়া হৈছিল আৰু আজি মই ৰহমীয়া ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি 25 কোটি টকাৰ মই অনুমোদন আজি ঘোষণা কৰিছো আৰু স্থানীয় ৰাইজৰ সহযোগত আগন্তুক দিনত এই আঁচনি কাম এই অঞ্চলত ৰূপায়ণ কৰা হ'ব আৰু কাম যাতে উন্নত মানদণ্ডৰ হয় সেই কামৰ দ্বাৰা যাতে ৰহমৰীয়াৰ পৰমশ্ৰদ্ধা ৰাইজ যাতে সুৰক্ষিত হৈ থাকিব পাৰে খহনীয়াৰ সমস্যাৰ পৰা যাতে স্থায়ী পৰিত্ৰাণ পায় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত অসম চৰকাৰৰ জলসম্পদ বিভাগে এই কামত আত্মনিয়োগ কৰিব ড্ৰেজাৰ ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে আমাৰ সেইখন অত্যাধুনিক ড্ৰেজাৰ আহি পোৱাৰ লগে লগে আমি নিশ্চিতভাৱে এই কাম আৰম্ভ কৰিব পাৰিম ইফালে কাজিৰঙাত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি কাজিৰঙাৰ বান পৰিস্থিতিৰ শেহতীয়া খবৰ কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ প্ৰৱেশ নিষিদ্ধ দুচকীয়া চাৰিচকীয়া বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বোকাখাট মহকুমা প্ৰশাসনে জাৰি কৰিলে নিষেধাজ্ঞা বানত বুৰ গল কাজিৰঙাৰ হালধিবাৰীৰ দুটাকৈ অঞ্চল বানত বুৰ গৈছে মাজ লাইনৰ ঘাইপথ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ 6টাকৈ স্থানৰ ওপৰেৰে বাগৰি আছে পানী আৰু শেহতীয়া খবৰ কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে দুচকীয়া চাৰিচকীয়া সকলো বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বোকাখাট মহকুমা প্ৰশাসনে জাৰি কৰিলে নিষেধাজ্ঞা বানত বুৰ গল শেহতীয়াকৈ কাজিৰঙাৰ হালধিবাৰীৰ দুটা অঞ্চল বানত বুৰ গৈছে মাজ লাইনৰ ঘাইপথ এই পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ 90 পৰা 95% অঞ্চল বুৰ গৈছে বানত সম্পূৰ্ণ পানী বুৰ গৈছে আৰু কি সময় জীৱ-জন্তু আছে ক'ত আছে জীৱ-জন্তু পাহাৰতো গৈছে আৰু চাইডে চাইডে কিছুমান জেগাত আছে হাইলেণ্ড আপোনালোক আছে হয় হাইলেণ্ড কি ৰেঞ্জ পৰে আমাৰতো দলামাৰ ৰেঞ্জ পৰে আৰু দলামৰা বনশিবিৰ দলামাৰ বনশিবিৰ আৰু বাগৰি ৰেঞ্জ পৰে বাগৰি ৰেঞ্জ নিশ্চয় আপোনাৰ বাগৰি অগৰাতলি কহৰা বুঢ়াপাহাৰ সকলো ৰেঞ্জ পানী তলত আছে আৰু ক্ৰমাৎ জটিলৰ পৰা জটিল হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি আৰু শেহতীয়াকৈ বান পৰিস্থিতিৰ বুজ ল'বলৈ আমি যোগাযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপুনি আগবঢ়াই আছে প্ৰায় 90 পৰা 95% বুৰ গৈছে ৰাষ্ট্ৰীয় উদ্যানখন এই মুহূৰ্তত চাৰিচকীয়া দুচকীয়া বাহনৰ প্ৰৱেশত নিষিদ্ধ জাৰি কৰা হৈছে ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা নিশ্চয় জয়ন্ত ইতিমধ্যে বানত বুৰ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 90% আমি ইতিমধ্যে দেখুৱাই আছোঁ কাজিৰঙাৰ পৰা আমাৰ দুগৰাকী সাংবাদিক প্ৰদ্যুৎ মহন্ত আৰু বিতুপন বৰাই আমাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দি আছে আৰু আমি দেখুৱাইছোঁ বৰ্তমান টাইম কাৰ্ডৰ যি ব্যৱস্থা কৰা হৈছে ইয়াত সম্পূৰ্ণৰূপে যিহেতু সম্পূৰ্ণ
ৰাজপথছোৱা দেখিবলৈ পোৱা গৈছে বন্য জীৱ জন্তুৱে আশ্ৰয় গ্ৰহণ কৰিছে সেয়েহে স্পীড লিমিট বৰ্তমান ইয়াত দেখুৱাইছে কাৰণ হেমন্ত স্পীড লিমিট বৰ্তমান 40 কিলোমিটাৰ 40 কিলোমিটাৰ বেগত যান বাহন চলিব পাৰিব আৰু যদিহে কোনোবাই ভংগ কৰে তেনেহ'লে কঠোৰভাৱে ব্যৱস্থা ল'বলৈ ইয়াত বৰ্তমান প্ৰশাসন প্ৰস্তুত হৈ আছে আৰু আমি দেখুৱাইছোঁ কাজিৰঙা যি ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান আমি যি প্ৰৱেশদ্বাৰত বৰ্তমান টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে পৰিবহণ বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকে টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে আৰু লগত বন বিভাগ আছে গতিকে যি মেক্সিমাম যি সৰ্বোচ্চ 9,000 টকা পৰ্যন্ত ইয়াত জৰিমনা হ'ব পাৰে বন বিভাগৰ এগৰাকী বিষয়া আছে মই তেওঁৰ পৰা ব্যৱস্থা কৰিম আপোনালোকে বৰ্তমান টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে হয় টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছোঁ বৰ্তমান কাজিৰঙাৰ বান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি জীৱ জন্তুৰ সুৰক্ষাৰ্থে এই ব্যৱস্থা কৰা হৈছে আৰু আমি নিৰ্দিষ্ট 1 ঘণ্টা 14 মিনিট সময় জাৰি কৰিছোঁ আমাৰ ৰাঙলৰ পৰা বৰজুৰি পৰ্যন্ত আৰু তাতো গেট আছে আকৌ বেলেগকৈ আগত আছে দিয়ক নিশ্চয় মই দেখুৱাইছোঁ এখন টাইম কাৰ্ড যদি আমি দেখুৱাব পাৰোঁ কাৰণ ইতিমধ্যে সৰু যান বাহনত ইতিমধ্যে সম্পূৰ্ণৰূপে যি চলাচলৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে বোকাখাট জিলা প্ৰশাসনে আমি এখন দেখুৱাইছোঁ টাইম কাৰ্ড প্ৰতিখন বাহনকে প্ৰদান কৰা হৈছে আৰু লগতে আমি যিহেতু পৰিবহণ বিভাগৰ লোকো আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কাৰণ যিহেতু পানীৰ পৰিমাণ যথেষ্ট বাঢ়ি গৈছে আৰু নিশাৰ ভাগলৈ পৰিস্থিতি জটিল হোৱাৰ আশংকা আছে তথাপিও আজি বৰষুণ নাই অহা কাইলৈৰ পৰা কিছু পৰিস্থিতি উন্নত হ'ব আমি ইতিমধ্যে দেখুৱাই আছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি পৰিবহণ বিভাগৰ এগৰাকী বিষয়া আপোনালোকে টাইম কাৰ্ড দি আছে কি ক'ব টাইম কাৰ্ড মানে এতিয়া পানী বাঢ়ি আছেতো গতিকে টাইম কাৰ্ডটো দিবই লাগিব জীৱ জন্তু সুৰক্ষাৰ কাৰণে গতিকে টাইম কাৰ্ডটো সৰ্বোচ্চ ফাইন কিমান কৰিছে সৰ্বোচ্চ আমাৰ পৰিবহণ বিভাগৰ 4,000 আৰু 9,000 টকা পৰ্যন্ত লিখা আছে হয় 9,000টো আপোনাৰ ফৰেষ্টে কাটে সেইটো হয় নিশ্চয় মই দেখুৱাইছোঁ মই বৰ্তমান যান বাহন ইয়াত সম্পূৰ্ণভাৱে যিসকল পৰিবহণ বিভাগৰ বিষয়া আছে তেওঁলোক আছে বন বিভাগ আছে সকলোৱে এটাই প্ৰচেষ্টা কৰিছে যাতে কাজিৰঙাৰ বন্যকুলৰ প্ৰতি যি বিপদ নামি আহিছে দেখিবলৈ পোৱা গৈছে যে 90% অঞ্চল জয়ন্ত যিহেতু বানত বুৰ গৈছে গতিকে সকলোৱে প্ৰচেষ্টা কৰিছে প্ৰশাসন হওক পৰিবহণ বিভাগ হওক বন বিভাগ হওক সকলোৱে এটাই প্ৰচেষ্টা কৰিছে আৰু প্ৰকৃতিপ্ৰেমীসকলক আহ্বান জনাইছে যাতে আপোনালোকে ইয়াত গাড়ীৰ গতিবেগ হ্ৰাস কৰক আৰু বন্যকুলৰ প্ৰতি আপোনালোকে মন কৰক বন্যকুলে যথেষ্ট বৰ্তমান অসুবিধাত পৰিছে তেওঁলোকে বন্যপ্ৰাণীসমূহে বৰ্তমান যি বন্যপ্ৰাণীসমূহে ইয়াৰ পৰা যিহেতু কাৰ্বি পাহাৰলৈ গতি কৰিব লগা হৈছে ৰাজপথত যথেষ্ট অসুবিধাৰ সৃষ্টি আৰু কিছু একাংশ দায়বদ্ধতাহীন লোকে যি অতি বেগত গাড়ী চলোৱাৰ ফলত দেখিবলৈ পোৱা গৈছে প্ৰতি বছৰে কিন্তু বাহনৰ খুন্দাত যথেষ্ট সংখ্যক বন্যপ্ৰাণীৰ মৃত্যু হৈছে গতিকে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বন বিভাগ পৰিবহণ বিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসন তথা বোকাখাট মহকুমা প্ৰশাসনে এই টাইম কাৰ্ডৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে কেইবাখনো ফৰেষ্ট গেট আছে কেইবাখনো গেট আছে য'ত টাইম কাৰ্ড তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে টাইম কাৰ্ড দেখুওৱাৰ পিছতে যাবলৈ দিয়া হৈছে আৰু এইসমূহ যান বাহন ইয়াত এইটো প্ৰৱেশ পথ মূল আমি দেখুৱাইছোঁ জখলাবন্ধাৰ পৰা আপুনি যেতিয়া কাজিৰঙালৈ যাব এইটো প্ৰথম কাজিৰঙা অভয়াৰণ্য আৰম্ভ হোৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিসমূহ এলেকা আৰম্ভ হোৱাৰ প্ৰথমতেই ইয়াত টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হয় জয়ন্ত ইয়াৰ পিছত আৰু কেইবাখনো গেট আছে ইয়াৰ পিছত প্ৰতিখন গেটলৈ যোৱাৰ 40 কিলোমিটাৰ বেগত কিমান দেৰি লাগিব সেই সময় অনুযায়ী ইয়াত টাইম কাৰ্ডত সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু এতিয়া বৰ্তমান আমি দেখিছোঁ গধুৰ যান বাহনসমূহ চলাচল কৰি আছে কিন্তু ইতিমধ্যে কিন্তু কিছু দূৰ পিছলৈ গোলাঘাট জিলাৰ যিহেতু বোকাখাট মহকুমা প্ৰশাসনে ইতিমধ্যে সৰু যান বাহন চলাচলত 2চকীয়া 4চকীয়া যান বাহন চলাচল নিষেধাজ্ঞা বৰ্তমান জাৰি কৰিছে গতিকে উজনি নামনি যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈছে যিসমূহ গধুৰ যান বাহন ডাঙৰ যান বাহন চলি আছে আৰু নিশাৰ ভাগলৈ হয়তো এইসমূহ যান বাহন চলাৰ সম্পূৰ্ণ বন্ধ হৈ পৰাৰ আশংকা আছে কাৰণ যিহেতু পানীৰ সুত এতিয়াও বৃদ্ধি পাই আছে আৰু আমি কাজিৰঙাৰ পৰা আমি নিশাও দেখুৱাম আমি এতিয়াও দেখুৱাই আছোঁ আমি সকলোখিনি পৰিৱেশ আমি নিউজ এইটিন অসম নিউজৰ দৰ্শকসকলক সকলোতকৈ আগত আৰু সঠিকভাৱে আমি দি যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত বান পৰিস্থিতি পুনৰ বৃদ্ধি পোৱাৰ আশংকা আছে নেকি যিহেতু হালধিবাৰীৰ দুটাকৈ অঞ্চল শেহতীয়াকৈ পুনৰ বুৰ গৈছে বাঢ়নি পানীত নিশ্চয় নিশ্চয় জয়ন্ত আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ আমি যে 2 বজাৰ আমি বাতৰিটো আমি সম্প্ৰচাৰিত কৰিছিলোঁ আমি তেতিয়াও দেখুৱাইছিলোঁ যে বান যিহেতু পানী বাঢ়ি আছে গতিকে বান পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আশংকা আছে আৰু হয়তো নিশাৰ ভাগলৈ বান পৰিস্থিতি অধিক জটিল হ'ব আমি পুনৰ কৈছোঁ যে 1998 চনৰ যি অভিলেখ আছিলে ব্ৰহ্মপুত্ৰই সেই অভিলেখ ভংগ কৰিছে যথেষ্ট পানী হৈছে অৰুণাচলত যি ভয়াৱহ বৰষুণ হৈছিলে যি ধাৰাসাৰ বৰষুণ হৈছিলে যাৰ পৰিপ্ৰেক্ষিতত অৰুণাচলৰ পৰা যথেষ্ট ঢল নামি অহাৰ ফলত বুঢ়া লুইতৰ বুকু উফন্দি দিছিলে ইয়াৰ বাহিৰেও যিসমূহ নৈ উপনৈ আছে অসমৰ বিভিন্ন সেইসমূহ যথেষ্ট ফেনে ফুটুকাৰে ব্ৰহ্মপুত্ৰক যথেষ্ট প্লাবিত কৰিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছিল যে উজনি অসমীয়া হওক
নামনি অসমীয়াই হওক বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই হওক সকলো অঞ্চল বৰ্তমান ব্যাপকভাৱে বানৰ কবলত পৰিছে আৰু এতিয়াও যিহেতু ব্ৰহ্মপুত্ৰৰ যি পানী কমা নাই গতিকে এতিয়াও নিশাৰ ভাগলৈ বঢ়াৰ আশংকা আছে কিন্তু আজি জটিল হোৱাৰ সম্ভাৱনা আছে বান পৰিস্থিতি নিশাৰ ভাগলৈ ধন্যবাদ নিৰুৎপল এই মুহূৰ্তত আপোনাক আৰু এনেদৰে বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জনাঞ্চল বনাঞ্চল একাকাৰ হৈ পৰিছে পানীত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে বন্য জীৱকুলৰ আৰু সমান্তৰালকৈ বান আক্ৰান্ত ৰাইজৰ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে ব্ৰেকিং নিউজ জিএমচিএইচত উপস্থিত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিএমচিএইচৰ চিকিৎসকৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকৰ ইতিমধ্যে অন্ত পৰিছে কৰোনা ভাইৰাছৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰা হৈছে এই বৈঠকখনত জিএমচিএইচৰ চিকিৎসকৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠকৰ ইতিমধ্যে সামৰণি পৰিছে এই বৈঠকত কৰোনা ভাইৰাছৰ বিভীষিকা সন্দৰ্ভত আৰু কৰোনা ভাইৰাছৰ এই যুঁজখনত যুঁজিবলৈ আৰু স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সকলো বিষয় আলোচনা কৰা হৈছে এই বৈঠকখনত ইতিমধ্যে এই বৈঠকখনৰ অন্ত পৰিছে আমাৰ যোৱা 1 জুলাই তাৰিখৰ পৰা এইটো আমি দেখা পাইছোঁ যে লাহে লাহে কোভিডৰ যিবিলাক মাইল্ড চিম্পটমৰ কেছ আছিল লাহে লাহে গুৱাহাটীত নেচাৰটো পৰিৱৰ্তন হৈছে আৰু যথেষ্ট চিৰিয়াছ পেচেণ্টসমূহ অহা আৰম্ভ কৰিছে আজিৰ দিনত আমাৰ প্ৰায় 40জন পেচেণ্ট আইচিইউত আছে আৰু প্ৰায় 30গৰাকী পেচেণ্ট আইচিইউত নাই যদিও বিশেষকৈ আমাৰ আইচিইউৰ অসুবিধা হোৱাৰ কাৰণে কিন্তু তেওঁলোক যথেষ্ট গুৰুতৰভাৱে অসুস্থ হৈ আছে তাৰ পৰিপ্ৰেক্ষিতত আমি কি ধৰণৰ ট্ৰিটমেণ্ট কৰিব লাগে যাক আমাৰ ভাষাত এগ্ৰেছিভ ট্ৰিটমেণ্ট আমি কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ে আমি আজি কথা বতৰা পাতিছিলোঁ ভাৰতত 3টামান নতুন মেডিচিন আহিছে মেডিচিনখিনি খুব কষ্টলি আৰু পাব নাপায় খুব ব্লেক মাৰ্কেটিং হৈ আছে বহুতখিনি তাৰ পৰিপ্ৰেক্ষিতত আমি কেনেকৈ মেডিচিনখিনি যোগাৰ কৰিব পাৰোঁ আৰু যোগাৰ কৰাৰ পিছত তাক কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ সেই দিশ এটা আমি আলোচনা কৰিছোঁ আৰু গুৱাহাটী মেডিকেল কলেজত 2জন ব্যক্তি এতিয়ালৈকে প্লাজমা পাই আছিলে তেওঁলোকৰ প্লাজমা পোৱাৰ পিছত তেওঁলোকে কি ধৰণে হেল্থটো ৰিকভাৰী কৰিছে তাৰ বিষয়েও আজি আমি আলাপ আলোচনা কৰিছোঁ আৰু তাৰ পিছত আমি প্লাজমা ডনেশ্যনৰ কাৰণে ডাঙৰ কেম্পিং এটা কৰিব লাগিব সেইকাৰণে এই পেচেণ্ট দুজনৰ কেনেকুৱা প্লাজমাৰ পিছত তেওঁলোক সুস্থ হৈ উঠিব নুঠিব সেই কথাখিনিৰ কাৰণেও আমি গভীৰ আগ্ৰহেৰে বাট চাই আছোঁ এই কথাখিনি আমি আলোচনা কৰিলোঁ এতিয়া এটা সিদ্ধান্ত হৈছে যে ডেইলি 4টাৰ 5টাৰ পৰা 6:30লৈ আমাৰ গোটেই ছিনিয়ৰ ডক্টৰখিনি সদায় 1 ঘণ্টাৰ কাৰণে বহিব আৰু প্ৰত্যেকজন পেচেণ্টৰ স্বাস্থ্যৰ গতি নিৰীক্ষণ কৰাৰ পিছত তেওঁলোকৰ ট্ৰিটমেণ্টৰ বিষয়ে সিদ্ধান্ত ল'ব যাতে এজন ডক্টৰে নলৈ সদায় কমিটি এখন বহি সিদ্ধান্ত ল'ব পাৰে তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম মেডিচিনটো কেতিয়া মানে মেডিচিন আমি আনি আছোঁ ৰেমডিচিভিৰ টছলিজুমাব এনেকৈ কিছু খুব কষ্টলি মেডিচিন প্ৰয়োজন আমি অৰ্ডাৰ বহুতেই দিছোঁ কিন্তু কোম্পানী আজি 20টা পঠায় কালি 5টা পঠায় কালি 10টা পঠায় কাৰণ গোটেই ভাৰততে খুব বেছি ডিমাণ্ড হৈছে তেওঁলোকে ডিমাণ্ডটো মিট কৰিব পৰা নাই এতিয়া আমাক ৰেমডিচিভিৰ আজি গধূলিৰ পৰা আমাৰ লগত নাই কোম্পানীক বহুত জোৰ কৰোঁতে 16টা দি পঠাইছে গতিকে ঠিক তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ হৈছে গোটেই ভাৰততে কাৰণ এই মেডিচিনকেইটা অলপ এফেক্টিভ দেখা গৈছে তথাপিতো আমি চেষ্টা কৰি আছোঁ যাতে আমি পেচেণ্টখিনিক দিব পাৰোঁ প্লাজমা দিয়া 2জনক মই নিজে চাই আহিছিলোঁ প্লাজমা দিয়া দিনাখন তেওঁলোকৰ অক্সিজেন চেচুৰেশ্যন 88-89 হৈ আছিল আজিৰ দিনত তেওঁলোকৰ 93-94 আছে কিন্তু 96ৰ ওপৰত নোযোৱালৈকে আপুনি কোনো কথা ক'ব নোৱাৰে গতিকে আমি অকণমান অপেক্ষা কৰিছোঁ আৰু প্লাজমা পোৱা এগৰাকী আমাৰ মেডিকেল কলেজৰে অধ্যাপিকা তেওঁক এই গ্ৰুপৰ আৰু এটা প্লাজমা লাগে আমি এটা দিব পাৰিছোঁ আৰু এজন ডোনাৰৰ 2টা প্লাজমা লৈ লাভ নাই গতিকে আমি বিচাৰি আছোঁ আজি যে এই গ্ৰুপৰ আৰু এটা প্লাজমা যদি পোৱা যায়
তেতিয়াহ'লে হয়তো তেখেতে ৰিকভাৰী কৰিয়ে যাব। তেওঁৰ ঘৰতে তেওঁ ট্ৰিটমেণ্ট লৈ আছিলে, তেখেতে হস্পিটেলত অহা নাছিলে। আজি যেতিয়া চিৰিয়াছ হ'ল তেওঁ GNRCৰ 6 মাইললৈকে আহিছিলে, কিন্তু তাতে তেখেতৰ পৰলোক প্ৰাপ্তি হয়। এণ্টিজেন টেষ্টটো আমি কৰিছোঁ, কিন্তু মৰণোত্তৰ দেহত এণ্টিজেন টেষ্ট কৰি লাভ আছেনে নাই নাজানো আমি। RT-PCR তেতিয়া দিয়া হৈছে, অহাকালি গম পাম যে তেওঁ ক'ভিড নিমনিয়া হৈ ডেড হ'ল নে আন কিবা কাৰণত ডেড হৈছে। পাৰ্চেণ্টেজটো কেনেকুৱা আছে এতিয়া দ্ৰুত হাৰত যিহেতু ক'ভিড সংক্ৰমণ হৈ আছে, সামাজিক সংক্ৰমণ হৈ আছে? এতিয়া গুৱাহাটীত অলপ ষ্টেবল হৈছে, কিন্তু পেচেণ্টৰ কেৰেক্টাৰটো বদলিছে। আগতে যেনেকৈ মাইল্ড পেচেণ্ট আহিছিলে, আমিও ভাবিছিলোঁ যে এইটোনো কি বেমাৰ, এটা যিটো ধাৰণা আছিলে তাৰ পৰিৱৰ্তে এতিয়া যথেষ্ট চিৰিয়াছ পেচেণ্ট মেডিকেল কলেজত আহিছে। আৰু ডেইলি আমাৰ যিবিলাক ক'ভিড কেয়াৰ আমি চেণ্টাৰ বনাইছোঁ বিভিন্ন জেগাত, তাৰ পৰা নিতৌ ৰেফাৰ হৈ 4জন 5জন ডেইলি মানুহ ইয়াত আহি আছে। তাতে যেতিয়া অক্সিজেন ফল কৰে আমি তেওঁলোকক ইয়াত লৈ আহোঁ। ICU আৰু বেডৰ সংখ্যা কেনেকুৱা? ICU আমাৰ 50 ICU, তাৰে 40টা কাৰ্যক্ষম হৈ আছে, 10টা আজিকালিৰ ভিতৰত আৰু কাৰ্যক্ষম হৈ যাব। আৰু বাকী মেডিকেল কলেজত আছে ICU, কিন্তু আমি ক'ভিড হস্পিটেলৰ পৰা এইফালৰ ICU বিলাকত ইউজ কৰা নাই, কাৰণ নন ক'ভিড পেচেণ্টটো ICUৰ কাৰণে আছে। ষ্টেবল হৈছে, কমা আৰু বাঢ়াটো বেলেগ কথা, নহ'লেতো ডেইলি 1500মান কেছ পালোহেঁতেন। আজিৰ দিনটোত অন্তত আমি যদি চাই যে 4 জুলাইৰ পিছৰ পৰা 400-450 পৰ্যায়ত গুৱাহাটী ৰখি আছে। তাতকৈ কম আমি পালোহেঁতেন, কিন্তু পুলিচ, সেনাবাহিনী, BSF আৰু গুৱাহাটী জেল তাৰ পৰা বহুত নাম্বাৰ আহি আছে। ৰাইজৰ মাজত অলপ কমিছে, কিন্তু একেলগে অলপ বেৰেকত থকা মানুহবিলাকৰ পৰা ক'ভিডৰ সংখ্যাটো বাঢ়িছে। গুৱাহাটীৰ মানে যিটো লকডাউন দিছে, গুৱাহাটীত পাণ্ডু এলেকা বা বিভিন্ন ভিতৰৰ এলেকাত লকডাউনৰ কোনো চিনচাপ নাইকিয়া, বহুত মানুহ ওলাই আহিছে, কিবা ক'ব নেকি তেওঁলোকক? মই এইটোৱে ক'ম যে যদি আমি আকৌ ওলাই আহোঁ, আকৌ মাস্ক নিপিন্ধোঁ, আকৌ যদি ছ'চিয়েল ডিষ্টেঞ্চ নাৰাখোঁ, তেতিয়া বাধ্য হৈ চৰকাৰে লকডাউন দিবলগীয়া হয়। কিন্তু যদি মাস্ক পিন্ধি থাকোঁ, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰোঁ, তেতিয়াহ'লে লকডাউনৰ প্ৰয়োজনীয়তা নাথাকে। সেইকাৰণে মই ভাবিম যে মহানগৰীত আমি আকৌ এবাৰ ভুল কৰি আকৌ এবাৰ লকডাউন মাতি আনিব নালাগে, কাৰণ যেতিয়া মৃতদেহ বাঢ়িব চৰকাৰেতো বাধ্য হৈ লকডাউন দিব লাগিব। কিন্তু যদি সকলোৱে মাস্ক পিন্ধে, সামাজিক দূৰত্ব মানি চলে, তেতিয়াহ'লে লকডাউনৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যায়। সেইকাৰণে মই মহানগৰীৰ ৰাইজক আবেদন কৰিম যে প্ৰাথমিক নিয়মখিনি আপোনালোকে মানি চলক, যাতে আমি লকডাউনৰ দৰে ব্যৱস্থা আৰু বঢ়াবলগীয়া নহয়। আমি সৰু ল'ৰা ছোৱালীৰ কাৰণে MMCHত শিশুসকলৰ কাৰণে হস্পিটেল এখন কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। কালি মই গৈছিলোঁ, অহাকালিৰ পৰা PW ডিপাৰ্টমেণ্টে কাম আৰম্ভ কৰিব, 4-5 দিন লাগিব। আজি ক'ভিডৰ আমাৰ যিবিলাক ক'ভিড কেয়াৰ চেণ্টাৰ য'ত মানুহে নৰ্মেলি দি আছে, তাতে পাৰ্চেণ্টেজটো 16-17% থাকে। কিন্তু গুৱাহাটী জেলত কালিৰ পৰা আজিলৈকে প্ৰায় 50জন লোকৰ হৈছে। আকৌ 51 চাব এৰিয়াৰো তাতে হস্পিটেলতো কিছু হৈছে। গতিকে এই কাৰণে হৈছে কি যে ৰাইজৰ মাজত কমিলেও আৰক্ষী, অৰ্ধসামৰিক বাহিনী, জেল একেলগে য'ত অলপ হোষ্টেল ধৰণে ল'ৰা ছোৱালী থাকে বা মানুহ থাকে, তাতে সংখ্যাটো কমা নাই। মোৰ মতেদি মই যিমান দূৰ জানো 97 অক্সিজেন চেচুৰেশ্যন আছে। আজি কিমান আছে? 97 কিমান আছে অক্সিজেন? 97 চেচুৰেশ্যন আছে, আৰু টেম্পাৰেচাৰ নৰ্মেল আছে, আৰু স্বাস্থ্যৰ মোৰ লগত আছে, মই ৰিপৰ্টটো কৈ দিছোঁ ৰ'ব আপোনালোক। তেওঁৰ 97% অক্সিজেন চেচুৰেশ্যন আছে, পালছ 84 পাৰ মিনিট আছে, টেম্পাৰেচাৰ 97 আছে। গতিকে এবছলিউটলি যাক নৰ্মেল বুলি কয়।
দহ দিনত টেষ্ট হয় তেনেকুৱা হ'ব নোৱাৰে যদি তেওঁলোকৰ আজিকালি 10 দিনৰ মূৰত গধূলি সবক মাতি আনি আমি টেষ্ট কৰোঁ যদি কাৰোবাৰ পজিটিভ হৈ থাকে তেওঁক আৰু 6 দিন বা 5 দিন পিছত টেষ্ট কৰা যায় গতিকে এনেকুৱা পেচেণ্ট হ'ব এইসকল যোনে 10 দিনত আকৌ পজিটিভ হৈ আছে আৰু 10 দিনত পজিটিভ হ'লে আকৌ 11-12 দিনত আমি নকৰোঁ তেতিয়া আকৌ 14 দিনত কৰিম কিন্তু ইউজুৱেলি আমিওতো ডিসচাৰ্জ দি ভাল পাওঁ গতিকে কোনোবা যদি পেচেণ্ট তেনেকুৱা নাম আছে আমাক ক'লে হ'ল আমি লগে লগে কৰি দিম GMCHত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শেহতীয়াকৈ কৰোনা ভাইৰাছৰ কি ব্যৱস্থাপনা স্বাস্থ্য বিভাগে হাতত লৈছে সেই বিষয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আকৌ এবাৰ তেওঁ দোহাৰিছে যাতে সকলোৱে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব মানি চলে তাৰ প্ৰতি আবেদন জনাইছে ৰাজ্যক মন্ত্ৰীগৰাকীয়ে City 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ COVID-19 মৃত্যু নিশ্চিত কৰিবলৈ কমিটি গঠন কৰি দিলে ৰাজ্য চৰকাৰে ICMRৰ নিৰ্দেশমৰ্মে গঠন কৰি দিছে 4জনীয়া ডেট অডিট বোৰ্ড কমিটিৰ অনুমোদনৰ পাছতহে চৰকাৰী হিচাপত অন্তৰ্ভুক্ত হ'ব মৃতকৰ নাম COVID-19 মৃত্যু নিশ্চিত কৰিবলৈ কমিটি গঠন কৰি দিলে ৰাজ্য চৰকাৰে ICMRৰ নিৰ্দেশমৰ্মে গঠন কৰি দিয়া হয় 4জনীয়া ডেট অডিট বোৰ্ড আৰু এই কমিটিৰ অনুমোদনৰ পাছতহে চৰকাৰী হিচাপত অন্তৰ্ভুক্ত হ'ব প্ৰকৃত মৃতকৰ নাম ইতিমধ্যে বহু লোকৰ মৃত্যুৰ পিছতো COVID-19 চিনাক্ত কৰা হৈছে আৰু তেনে সকলো বিষয় চালি জাৰি চাবলৈ এখন কমিটি গঠন কৰি দিয়া হৈছে ICMRৰ নিৰ্দেশমৰ্মে গঠন কৰি দিয়া হয় 4জনীয়া ডেট অডিট বোৰ্ড আৰু যি কমিটিৰ অনুমোদনৰ পাছতে চৰকাৰী হিচাপত অন্তৰ্ভুক্ত হ'ব মৃতকৰ নাম আৰু এই কৰোনাৰ সংহাৰৰ মাজতে বিশ্ববাসীৰ বাবে আহিছে এটা ভাল খবৰ শীঘ্ৰে বজাৰত উপলব্ধ হ'ব কৰোনাৰ ভ্যাকচিন ৰাছিয়াৰ সেচেনভ ইউনিভাৰ্সিটিত মানৱ দেহত সফল পৰীক্ষণ কৰা হ'ল কৰোনা ভ্যাকচিনৰ কৰোনা ভাইৰাছৰ ভ্যাকচিনৰ সফল পৰীক্ষণৰ দাবী ৰাছিয়াৰ সেচেনভ বিশ্ববিদ্যালয়ে কৰোনা ভাইৰাছৰ ভ্যাকচিনৰ মানৱ দেহত সফল পৰীক্ষণৰ সম্পূৰ্ণ কৰাৰ দাবী কৰিছে সমগ্ৰ বিশ্বজুৰি এতিয়া কৰোনা ভাইৰাছে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে ভাৰততো প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ভাৰতসহ বিশ্বৰ বহু দেশে কৰোনা ভাইৰাছৰ ভ্যাকচিন প্ৰস্তুতৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ইয়াৰ মাজতে ৰাছিয়াৰ সেচেনভ বিশ্ববিদ্যালয়ে কৰোনা ভাইৰাছৰ ভ্যাকচিনৰ মানৱ দেহত সফল পৰীক্ষণ সম্পূৰ্ণ কৰাৰ দাবী কৰিছে বিশ্ববিদ্যালয়খনত এই পৰীক্ষণৰ মুখ্য গৱেষক ইলিনা স্মলাৰচুকে কয় যে পৰীক্ষণত লাভ কৰা ফলাফল ফলপ্ৰসূ হৈছে সেচেনভ বিশ্ববিদ্যালয়ত চেণ্টাৰ ফৰ ক্লিনিকেল ৰিচাৰ্চ অন মেডিকেশ্যনছৰ মুৰব্বী ইলিনা স্মলাৰচুকে কয় গৱেষণা সম্পূৰ্ণ কৰা হৈছে আৰু প্ৰমাণিত হৈছে যে ভ্যাকচিন সুৰক্ষিত পৰীক্ষণ কৰা লোকসকলক 15 পৰা 20 জুলাইত যাবলৈ দিয়া হ'ব ভাৰতস্থিত ৰাছিয়া দূতাবাসে এই সম্পৰ্কে টুইট কৰি এই কথা সদৰি কৰিছে আৰু ইয়াক বিশ্ব COVID-19ৰ প্ৰথম ভ্যাকচিন বুলি দাবী কৰিছে এই ভ্যাকচিন প্ৰয়োগ কৰা সকলক যাবলৈ দিয়াৰ পিছত নিৰীক্ষণত ৰখা হ'ব উল্লেখ্য যে 18 জনত 19 জনীয়া এটা দলক এই ভ্যাকচিন দিয়া হৈছিল 23 জুনত দিয়া হৈছিল দ্বিতীয়টো দলক ভাৰততো কৰোনা ভাইৰাছৰ ভ্যাকচিন প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ পৰীক্ষণ চলি আছে ভাৰতৰ 3 মেডিকেল সংস্থাই মিলি এই কাৰ্যত সফলতা লাভ কৰিছে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ নেশ্যনেল ইনষ্টিটিউট অফ ভিৰলজি আৰু ভাৰত বায়'টেকৰ যৌথ প্ৰচেষ্টাত কোভেক্সিন নামৰ এক ভ্যাকচিন প্ৰস্তুত কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ মাজতে বিয়াত বহিল এগৰাকী আৰক্ষী জোৱান কিন্তু বিয়াখনৰ ওপৰত ধ্যান চকু ৰাখিলে দৰাৰ সখীয়ে কিয়নো দৰাৰ লগতে সখীৰ ভয় প্ৰশাসনৰ নিৰ্দেশনা ভংগ হোৱাত লকডাউনৰ বিয়া অনুষ্টুপিয়া প্ৰশাসনৰ কাৰাৰ নিৰ্দেশ 20 জনতকৈ গোট খাব নোৱাৰিব অধিক লোক
তাৰ মাজতে ৰভা পৰলা দি উত্তৰ গুৱাহাটীৰ লেঙাৰ দলি দাসৰ বিয়া। দৰা কুৰুৱাৰ আৰক্ষী জোৱান সমীন্দ্ৰ কলিতা। দৰাঘৰীয়া হৈ 5জন লোক পুৱাই পালেহি কইনাৰ ঘৰ। দিনৰ পোহৰতে বিয়া। দৰাৰ মুখত ফুলাম গামোচাৰ মাস্ক, কইনাৰ মুখত পাট কাপোৰৰ মাস্ক। কইনাৰ দুখ, বন্ধু বান্ধৱী কাকো মাতিব নোৱাৰিলে বিয়ালৈ। বেয়াও লাগিছে, এজনো বন্ধুক মাতিব নোৱাৰিলোঁ। বিশেষ ক'বলগীয়া একো নাই, দেখিছে আপোনালোকে চকী খালী। বাইদেউৰ বিয়া বুলি ক'লেতো জানেই ভণ্টিবোৰৰ কিমান আনন্দ আৰু লাগে। আজি বহুত মনটো বহুতেই দুখ, যিহেতু কৰোণা মহামাৰীয়ে সমগ্ৰ ভাৰতবৰ্ষতেই আক্ৰান্ত পৰিৱেশ। পিছে দৰা কাৰা, 20 জনতকৈ কোনো কাৰণতে অধিক হ'ব নোৱাৰিব বিয়া ঘৰৰ মানুহ। নিজে আৰক্ষী যেতিয়া, প্ৰশাসনৰ সকলো নিৰ্দেশ মানিছে সমীন্দ্ৰ কলিতাই। তাৰ মাজতো দৰাৰ ভয়। গাঁৱৰ কথা, যদি 20 জনতকৈ বেছি মানুহ গোট খায়, ভয়ৰ কাৰণো আছে। বিয়াখনত অহৰহ চকু ৰাখিছে এজনে। 20 জনতকৈ অধিক মানুহ গোট খালে বা প্ৰশাসনে বান্ধি দিয়া কিবা নীতি নিয়ম উলংঘা কৰিলেই লগে লগে খবৰ দিব প্ৰশাসনক। তেতিয়া দৰা কইনাই ৰঙা ঘৰতো কটাবলগীয়া হ'ব পাৰে ফুলসজ্জাৰ নিশা। সমীন্দ্ৰ কলিতাৰ বিয়াত অহৰহ চকু ৰখাজন আন কোনো নহয়, সমীন্দ্ৰ কলিতাৰে সখী। সখীৰ ওপৰতে বিয়াত নীতি নিয়ম মনা নমনাৰ চোৱা চিতাৰ দায়িত্ব। সেয়ে সখীৰো চিন্তা, উভয় সংকট। সেয়ে বাৰে বাৰে দৰাৰ কাষৰ পৰা উঠি কৰিছে চোৱা চিতা। দেখা গৈছে যে আপুনি হোমৰ গুৰিত বহি বাহিৰলৈ বৰকৈ চাই আছিল। হয়, মই হোমৰ গুৰিত বহি বাহিৰলৈ চাইছিলোঁ, যিহেতু এইটো কাৰণে বাহিৰত কি হৈছে, ডিষ্টেঞ্চটো মেনেজ কৰিছে নে নাই, কোনোবাই মাস্ক পিন্ধিছে নে নাই, সেইটো মানে মোৰ লগৰজনক, মোৰ বন্ধুজনক চাবলৈ পঠাওঁ। এইটোৰ ক্ষেত্ৰতো মই গুৰুত্ব দি আছোঁ। পুলিচ আহে বুলি ভয় লাগিছিল? হয়, পুলিচ আহে বুলি অলপ ভয় লাগিছিলে, তথাপিও মানে আমি ইমান সামাজিক দূৰত্ব বজাই ৰাখিছোঁ। তাৰ মাজতে সমীন্দ্ৰ কলিতা দলি দাসৰ বিয়া। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰা অব্যাহত থাকিব। চিটি 18ত পুনৰ সময় আন এটি চমু বাণিজ্যিক বিৰতিৰ।